ভিডিও যোৱাকালি শ্বেয়াৰ কৰিছে আপোনালোকে যোৱাকালি ভিডিঅ'টো চেষ্টা কৰোঁ ঠিক আছে দে আমি চেষ্টা নকৰিলে একো নিশিকিব না চেষ্টা কৰি থাকিলেহে আমি শিকিব তো ৰ'জ ECCEৰ ওপৰত আমাৰ মেইনলি ট্ৰেইনিংটো হৈছে তো কিন্তু যোৱাকালি আমাক শিকাইছে FLN আৰু নিপুণ ভাৰত আৰু আমাৰ ৰেছপনচিবিলিটি কি অংগনবাদী ৱাৰ্কাৰৰ আৰু যিটো আমাৰ নতুন শিক্ষানীতি 5+3+4 এইটোৰ বিষয়ে ধাৰণাখিনি দিছে গোটেইখিনি যেনিবা আৰু সেইখিনিৰ ভিতৰত আছে আপোনাৰ 5ত পৰিছে 3 বছৰৰ পৰা 8 বছৰলৈকে 3 পৰা 4 বছৰ 4 পৰা 5 বছৰ 5ৰ পৰা 6 বছৰ 6 পৰা 7 বছৰ আৰু 7ৰ পৰা 8 বছৰ এইটো কৈ ফাউণ্ডেশ্যন ষ্টেজ তাৰপিছতোত আছে আপোনাৰ 3, 4, 5 এইটো কৈছে প্ৰি প্ৰায়ৰিটি ষ্টেজ তাৰপিছতো মিডল ষ্টেজ তাৰপিছতো ছেকেণ্ডেৰী ষ্টেজ এইকেইটা প্ৰথমটো কোৱা হৈছিলে অংকুৰ বুলি কয় যিটো 3 পৰা 4 তাৰপিছতো হ'ল মুকুল তাৰপিছতো কানাম মানে যিটো ক শ্ৰেণী বুলি কয় তাৰপিছতো গ্ৰেড 1 প্ৰথম শ্ৰেণী আৰু গ্ৰেড 2 দ্বিতীয় শ্ৰেণী বহুত ভাল বাইদেউহঁতে আমাক খুব ধুনীয়াকৈ আমাক ইমান মৰমেৰে আমাক শিকাইছে আৰু আমি সেইকাৰণে খুব ধুনীয়াকৈ আজি 3 দিন তৃতীয় দিন আমাৰ আৰু শিকিবলৈ সক্ষম হৈছোঁ বাইদেউহঁতৰ যশো মই কিবা HDP সেক্টৰ মোৰ নাম পূজাইং টিপি হয় ট্ৰেইনিং কেনেকুৱা লাগিছে ভাল লাগিছে কি শিকিলে আজি 3 দিনত শিকিছোঁ ৰুলছ অফ ৰেছপনচিবিলিটি আমাৰ মানে অংগনবাদীৰ কি দায়িত্ব আছে এইবোৰ শিকি পাইছোঁ শিকিছে বহুত ভালকৈ শিকায় তাৰপিছত আমাৰ ছুপাৰভাইজাৰ চব মানে মৰম কৰে ভালকৈ বুজাই দিয়ে হেৰি জপৰাজান ছেক্টৰৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে ট্ৰেইনিং ভাল লাগিছে কি শিকিলে 3 দিনত 3 দিনত আমি হেৰি অংগনবাদী ৰুলৰ বিষয়ে শিকিলোঁ আৰু মানে নিপুণ ভাৰতৰ বিষয়ে শিকিছোঁ আৰু এইবিলাকে শিকিছোঁ আৰু আমি মানে গৈ ভালকৈ বুজাব লাগে যে শিশুসকলক মানে খাদ্য প্ৰথমে হাত ধুই কৰি চাফ চিকুণেৰে মানে খাবলৈ আহাৰখিনি দিব লাগে তাৰপিছত মানে ধৰি লওক হয়তো আৰু চাফ চিকুণৰ পৰা পৰিয়াতি কৰি আনিম নমস্কাৰ আমি ইয়াৰ বোকাজানৰ ছুপাৰভাইজাৰ হয় আমি KRP হয় গুৱাহাটী 5 দিনীয়া ট্ৰেইনিং কৰি আহিছিলোঁ ইয়াত মানে 10+ এণ্ড এবাভ ৱাৰ্কাৰ আমাৰ অংগনবাদী ৱাৰ্কাৰ ইহঁতক আমি ট্ৰেইনিং দিবলৈ আহিছোঁ 6 মাহ কাৰণে এইটো মানে ECC ওপৰত হয় ECC মিনছ আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যন আমাৰ মানে ফাউণ্ডেশ্যন পিৰিয়ড যোনটো 3 বছৰ পৰা 6 বছৰ যোনটো আমাৰ ফাউণ্ডেশ্যন পিৰিয়ড হয় এইটো মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভাবিছে যে বহুত উইক হৈছে সেইকাৰণে আমাক এইটোত মানে ট্ৰেইনিং লৈ পেলাই আমাৰ ৱাৰ্কাৰ বাইদেউসকলক মানে শিকাব ট্ৰাই কৰি আছে সেইকাৰণে আমাকো KRP বনাই পেলাই পঠাইছে আমিও ট্ৰাই কৰিছোঁ আমাৰ বেষ্ট দিবৰ কাৰণে 6 মাহ আৰু ইয়াতে বোকাজান প্ৰজেক্টৰ আমি ছুপাৰভাইজাৰ হয় ইয়াতে 2টা গ্ৰুপ আছে গ্ৰুপ A আৰু গ্ৰুপ C গ্ৰুপ A টো 3 দিন হ'ব উইকলি আৰু গ্ৰুপ C 3 দিন হ'ব উইকলি আৰু এনেকা কৰি আমি 6 মাহটো লৈ যাম আৰু সকল আমাৰ গোটেই বোকাজান প্ৰজেক্টৰে হয় যেনেকা সেক্টৰ আছে 15টা ভিতৰত আমাৰ আহিছে ডিলাই HDP মইছো কিলিং বালিপাথাৰ পাৰ্টিচিপেট য'ত মানে আমাৰ এনেতো আৰু 428 চেণ্টাৰ আছে এইটো ভিতৰত মানে যোনে 12 এণ্ড এবাভ যোনে মানে পাছ কৰিছে ইহঁতক আমি আগতীয়াকৈ ল'ব খুজিছোঁ আৰু ট্ৰেইনিং তাৰপিছতে আৰু বিল' 10 কাৰণেও আহি আছে এইটোৱে আৰু কি কয় আৰ্লি চাইল্ডহুড কেয়াৰ কাৰণে আমি বেছি ইম্পৰ্টেঞ্চটো দিছোঁ আৰু ট্ৰাই কৰিম আমাৰ বেষ্ট আমি এৱাৰনেছ দিম গাঁৱে ভৈয়ামে আমি ট্ৰাই কৰিম এৱাৰনেছ দি পেলাই আমাৰ মাদাৰ্ছ কমিউনিটিকেইটাক আমি বুজাব চেষ্টা কৰিম যে আপোনালোকে যি হ'লেও মানে প্ৰাইভেট স্কুল ন ইমান দাম আপোনালোকে জানে নিজে ইয়াতে কি হয় ড্ৰপ আউট হৈ যায় যেনেকা ক্লাছ 2, 3 পঢ়াৰ পিছত ইয়াতে এৰি দিয়ে পঢ়িব ড্ৰপ আউট হৈ আছে এইটো কাৰণে ড্ৰপ আউট নহ'বৰ কাৰণে আমি মানে এইটো লৈ আছোঁ যে আমাৰ অংগনবাদী এতিয়াতো চবেই জানি আছে মডেল অংগনবাদী চেণ্টাৰ হৈ আছে গাঁৱে ভৈয়ামে ধুনীয়াকৈ এতিয়া আমি ট্ৰেইন কৰাৰ পিছত ইয়াতে চাৰ্টিফিকেট পোৱাৰ পিছত ইয়াতে নিশ্চয় ভালকৈ কাম কৰিব এইটো মোৰ আশা বিশ্বাস আছে সেইকাৰণে আমি এৱাৰনেছ দিম গাঁৱে